হেল্ল' গাইছ, আছোঁ এতিয়া মাগুৰী বিলত আৰু আহিছিলোঁ বিশেষ এটা কামত তিনিচুকীয়ালৈ। ভাবিলোঁ এবাৰ মাগুৰী বিলখন আপোনালোককো দেখুৱাই দিওঁ। আৰু এতিয়া এয়া মাগুৰী বিলৰ ওপৰত আছোঁ, মাছমৰীয়াসকলৰ কাৰণে নাও। আৰু কেইদিনমানৰ আগতে আপোনালোকে হয়তো দেখিছিলেই, ইয়াত পূৰা পদুম ফুলৰ কাৰণে ফেমাছ হৈ আছিলে ঠাইডোখৰ। তো ভাবিলোঁ আপোনালোককো এবাৰ আপডেটটো দেখাই দিওঁ। এফালে দেখিছে, এইটোৱে হ'ল সুঁতিটো। এইবিলাক নাওবিলাক আছিলে আৰু ইয়াত ধুনীয়াকৈ ক্ৰিকেট খেলি আছে ল'ৰাবিলাকে। ইয়াৰ পৰাই নাওবিলাক যায় এনেকৈ, আপোনালোকে ৰিজাৰ্ভ কৰি মেলি যাব পাৰে ধুনীয়াকৈ। এখন এখন ব'ট এনেকৈ ৰিজাৰ্ভ কৰি, এইবিলাক দেখিছে 4-5জন যাব পাৰে। তো এখন এখন ব'ট আপোনাৰ হায়াৰ কৰি যাব লাগিব, 600-700 টকা ল'ব। আগতে থকা হ'লে এতিয়া তাত মানুহ ইয়াত ভৰ্তি হৈ থাকিলে হ'লে, এতিয়া ইমান যিহেতু পিকনিক ছিজনটো খতম হৈ গৈছে, সেইটো কাৰণে ইমান মানুহ নাই এতিয়া। নহ'লে এইডোখৰত গোটেই একদম টুৰিষ্টে একদম ভৰ্তি হৈ থাকে। সেইটো দেখিছে এটা আপোনালোকৰ, সেইটো ৰিজৰ্ট হয়, তাতো আপোনালোকে আহিব পাৰে। অহাখিনিয়েতো দেখিছে জেগাডোখৰ চিনিয়ে পাইছে, আৰু যোনে যোনে অহা নাই আপোনালোকে আহিব পাৰে ধুনীয়াকৈ। জেগাডোখৰ একদম চিল কৰিব পাৰে, আহি ধুনীয়াকৈ ভাইব ল'ব পাৰে। বাৰেকুৰ হৈ পেলাই যাব পাৰে তালৈকে। সঁচাকৈ মাগুৰী বিলখন এটা বহুত ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, আৰু ইয়াত বহুতো পৰিভ্ৰমী চৰাই দেখা পোৱা যায়। আপোনালোকে যদি ডিচেম্বৰ আৰু জানুৱাৰী মাহত আহে, তেতিয়া বহুত পৰিভ্ৰমী চৰাই দেখা পাব। পদুম ফুলখিনি আপোনালোকে বহুতে ইনষ্টাগ্ৰামত ফেমাছ আছিলে দেখিলেই। বহুতে একদম বহুত দূৰৰ পৰা টুৰিষ্ট আহি পেলাই হাতত লৈ একদম ফটো মাৰি দিছিলে। বহুতে কৰিছে, বহুতে ছিঙি দিয়ে ফুলবিলাক, কিন্তু একচুৱেলি ফুলবিলাক ছিঙিব নালাগে। যদি ফুলবিলাক আপোনালোকে ছিঙি দিয়ে, তেন্তে তাৰ সৌন্দৰ্যতাটো নাইকিয়া হৈ যায়। আৰু ঠাইডোখৰ সদায় চবেই যদি এপাহকৈ যদি ছিঙি থাকে ফুলপাহ, কিন্তু এটা সময়ত সেই ঠাইখিনি অনিষ্ট হৈ যাব বা ফুলখিনি নোহোৱা হৈ যাব। সেইটো কাৰণে আপোনালোকে যদি টুৰিষ্ট হিচাপে আহে ফুৰিবলৈ, ফটো মাৰক ক'বলৈ নাই, বা ঘূৰক ধুনীয়াকৈ প্ৰকৃতিৰ মাজত আপোনালোকে চাওক, উপভোগ কৰক ঠাইডোখৰ, কিন্তু ফুলবোৰ ছিঙি ঠাইডোখৰ অনিষ্ট নকৰিব। দেখিছে ইমান ধুনীয়া পৰিৱেশটো। সেইফালে এজন দুজন টুৰিষ্টো আহিছে। কোনে কোনে আহিছে, কোনে কোনে নাই আহে, এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ইমানেই আছিলে, মাগুৰী বিলখনৰ এটা সৰু এটা আপোনালোকক সৌন্দৰ্যটো দেখা বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু যদি বেয়া পালে হ'লেও কৰিব, যিহেতু কষ্ট কৰি বনাইছোঁ, আপোনালোকৰ কাৰণে বনাইছোঁ। তেন্তে আজি ভিডিঅ'টো এণ্ড কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে। বাই বাই।